ৰঙে ৰসে উদ্ভাসিত হল তীৰ্থনগৰী হাজো পহিলা মাঘত বৰ্ণিল সমন্বয় শোভাযাত্ৰা তীৰ্থনগৰীত ঐক্য শান্তি সম্প্ৰীতিৰ নিদৰ্শন পুনৰবাৰ ভাতৃত্ববোধৰ জয়ধ্বনি উঠিল হাজোত ঐতিহ্যমণ্ডিত তীৰ্থনগৰী হাজোত এইবেলিও ব্যতিক্ৰম নহল মণিকূট উৎসৱৰ সমন্বয়ৰ মিলনভূমি ৰূপে চিৰ পৰিচিত হাজোত অনুষ্ঠিত হল মণিকূট উৎসৱ এই হাজোতেই পহিলা মাঘৰ দিনা অনুষ্ঠিত হয় মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা এয়া কেৱল সংস্কৃতিৰ শোভাযাত্ৰাই নহয় এয়া হৈছে ভাতৃত্ববোধ ঐক্য শান্তি সম্প্ৰীতিৰ নিদৰ্শন পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিমে এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে দুটা পৃথক ধৰ্মৰ গুৰিয়াল দুইগৰাকী আলিংগন কৰি সমগ্ৰ দেশবাসীৰ ওচৰত দাঙি ধৰিছে ভাতৃত্ববোধৰ অনন্য নিদৰ্শন মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ এই মহৎ উদ্দেশ্যক বাস্তৱ ৰূপ দিছে হাজো আঞ্চলিক ছাত্ৰ সন্থাই এই সমন্বয়টো অকল এইকাৰণেই আমাৰ ইয়াত হৈ আছে যে এই হাজো এখন তীৰ্থনগৰী ইয়াত তীৰ্থভূমি পুণ্যভূমি ইয়াত আমাক হিন্দুৱে হওক মুছলমানে হওক বুদ্ধই হওক সকলো মানুহে সকলো সম্প্ৰদায়ৰ মানুহে মিলি জুলি আমাৰ সমন্বয় ৰাখি পেলাই পূজা পাৰ্বণ বা মছজিদত যোৱা মন্দিৰত যোৱা বা আন আন অনুষ্ঠানত যোৱা এইবিলাক চলি থাকে ইয়াৰ কাৰণে কোনো ভেদভাৱ নাই ৩২ বছৰত ভৰি দিলে এই মণিকূট উৎসৱৰ দ্বাৰাই আজি এটা নিদৰ্শন কোনো ভেদাভেদ নাৰাখি নিজৰ যিটো ঐক্য শান্তি সম্পত্তি বজাই ৰাখিছোঁ ঠিক তেনেদৰে অসম তথা ভাৰতবৰ্ষৰ যিখিনি লোক আছে তেওঁলোকক বজাই ৰাখক আৰু আমি ইয়াৰ পৰা তেওঁলোকক অনুৰোধ কৰিছোঁ কোনো ভেদাভেদ নাৰাখি তেওঁলোকে ভালদৰে যাতে ভাই ভনীৰ নিচিনা চলি থাকিব পাৰোঁ আমি হাজোৰ মণিকূট উৎসৱ সমন্বয় শোভাযাত্ৰা হাজোৰ মানুহৰ স্বাভিমান হাজোৰ মানুহৰ গৌৰৱ আৰু হাজোৰ মানুহে সমন্বয় বাৰ্তা সমগ্ৰ ভাৰতবৰ্ষ বিশ্বৰ মানুহক দি আহিছে কাৰণ হাজো এখন এনেকুৱা ঠাই যি ঠাইৰ মানুহৰ ধৰ্মীয় উদাৰতা বহুত উচ্চ যি ঠাইৰ মানুহে হয়গ্ৰীৱ মাধৱ মন্দিৰ পঞ্চতীৰ্থ যি নিৰ্বাচন হয় সেই নিৰ্বাচনত মুছলিম ভাইসকলে ভোট প্ৰদান কৰে আৰু একে সময়তে হয়গ্ৰীৱ মাধৱ মন্দিৰকে ধৰি পঞ্চতীৰ্থৰ তীৰ্থস্থানসমূহৰ যেতিয়া শংখধ্বনি বাজে মন্ত্ৰপাঠ হয় সেই সময়তে পুৱামক্কা দৰগাহৰ পৰা আজানৰ সুৰ ভাহি আহে প্ৰতিটো ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি হাজোৰ মানুহৰ মন উদাৰতা অতি উচ্চ আৰু সেইকাৰণে প্ৰতিটো ধৰ্মৰ প্ৰতি অতি গভীৰ আস্থা আৰু এইটোৱে হাজোৰ এটা বিৰল মানুহৰ এটা গৌৰৱৰ এটা স্বাভিমান এই শোভাযাত্ৰাৰ কথা ক'বলৈ গ'লে এটা কথা ক'বই লাগিব সেয়া হৈছে দেশৰ ইতিহাসৰ এটা বিতৰ্কিত দিন 6 ডিচেম্বৰ 1992 সেই দিনটোতেই ধ্বংস হৈছিল অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসৰ পিছৰে পৰা দেশত সৃষ্টি হোৱা সাম্প্ৰদায়িক বিষবাস্পৰ বিপৰীতে শান্তি সম্প্ৰীতি সমন্বয় আৰু ভাতৃত্ববোধ বজাই ৰাখিবৰ বাবে এই নিদৰ্শন দাঙি ধৰা হৈছিল হাজোৰ এই পবিত্ৰ স্থানত আৰু সেই নিদৰ্শনেই আছিল ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত সমন্বয় শোভাযাত্ৰা সম্প্ৰীতিৰ মিলনভূমি ৰূপে সমগ্ৰ দেশতে পৰিচিত ঐতিহ্যমণ্ডিত হাজোত 1992 পৰাই অনুষ্ঠিত হৈ আহিছে এই সমন্বয় শোভাযাত্ৰাৰ এই শোভাযাত্ৰাত এইবাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা ৰবি শৰ্মা নয়ন নীলিম কণ্ঠশিল্পী বৰ্ণালী কলিতা ৰূপম ভূঞা আৰু নেকিবকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি এই সমন্বয় যাত্ৰাৰ মাধ্যমেৰে আমি যি বাৰ্তা প্ৰেৰণ কৰিছোঁ ই আচলতে অসমবাসীৰ হৃদয়ৰ বাৰ্তা যে আমি এক হৈ থাকিব ভাল পাওঁ আমি এক হৈ চলিব বিচাৰোঁ আৰু প্ৰগতিশীল পথত আগবাঢ়ি যাবলৈ হ'লে এইবোৰ ভাগ বতৰাৰ পৰা আমি আঁতৰি চিন্তা কৰিব লাগিব ইয়াৰ ঊৰ্ধত চিন্তা কৰিব পাৰিলেহে আমি আগুৱাই যাব পাৰিম গতিকে মই জাতিটোৰ লগত আছোঁ কোনো ৰাজনৈতিক দল সংগঠনৰ হৈ অহা নাই কিন্তু মই ব্যক্তিগতভাৱে য'ত অসমীয়া জাতিটোৰ কাৰণে চিন্তা কৰি আজি হাজো আঞ্চলিক ছাত্ৰ সন্থাই যি পদক্ষেপ লৈছে তাৰ শলাগ লৈছোঁ আৰু এনেকুৱা ধৰণৰ কামত মই সদায় তেওঁলোকৰ লগত থাকিম পুৱামক্কাৰ পৰা হয়গ্ৰীৱ মন্দিৰলৈকে যিটো এই সমন্বয় যাত্ৰাটো শুভ হওক আৰু এই সমন্বয় যাত্ৰাৰ পৰা অসমৰ শান্তিৰ বতৰা আৰু কঢ়িয়াই আনক তাকে মই কামনা কৰিছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান আৰু ৰাইজে এই দিনটোৰ বাবে বাট চাই থাকে এবছৰ আৰু যিটো মিলনভূমি হাজো মিলনভূমি বুলি কয় আৰু আছুৰ যি পদক্ষেপ লগতে হাজো ৰাইজৰ
খুব সুন্দৰ পদক্ষেপ আৰু মই ছেকেণ্ডবাৰৰ বাবে আকৌ মই অংশীদাৰ হ'ব পাই সঁচাকৈ আছুক ধন্যবাদ দিছোঁ হাজোবাসী ৰাইজক ধন্যবাদ দিছোঁ জাতি জনগোষ্ঠী সমন্বয়ৰ যিটো আজি শোভাযাত্ৰা আজি তাতে আজি অংশগ্ৰহণ কৰিব পাৰি ইমানে ভাল লাগিছে মনেৰে প্ৰকাশ কৰিব পৰা নাই আৰু আপোনালোকে নিজে দেখি আছে চবফালে যি ধৰণে মানুহৰ যি উৎসাহত যি আটাইমান মানুহ ওলাই আহিছে সমন্বয়ৰ শোভাযাত্ৰাত আৰু অংশগ্ৰহণ কৰিব পাৰি নিজে ভাল লাগিছে ধন্যবাদ সমন্বয়ৰ অপ্ৰতিৰোধ যাত্ৰা আমাৰ সমাজখনত জাত পাত ধৰ্ম গোষ্ঠীৰ নামত ভাগ ভাগ কৰিবলৈ যিবোৰ প্ৰতিক্ৰিয়াশীল শক্তি আৰু সাম্প্ৰদায়িক শক্তিয়ে অপচেষ্টা কৰি আছে তেওঁলোকে এটা কঠোৰ সকিয়নি যে তেওঁলোকে নোৱাৰিব আমি একেলগে আছিলোঁ আমি একেলগে আছোঁ আমি একেলগে আগবাঢ়ি যাম আৰু সমন্বয় হ'ল আমাৰ জাতীয় জীৱনৰ প্ৰাণ আমাৰ শক্তি আমাৰ উদ্যম আমাৰ অনুপ্ৰেৰণা আৰু সেইবাবে হাজোৰ এই মণিকূট উৎসৱ আৰু সমন্বয় যাত্ৰাৰ জৰিয়তে আমি পুনৰ ক'ব খোজোঁ জাতীয় জীৱনৰ এক সমন্বয় যাত্ৰা এক অপ্ৰতিৰোধ যাত্ৰা ইয়াক কোনো ৰোধ কৰিব নোৱাৰিব সদৌ অসম ছাত্ৰ সন্থা তথা হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই শোভাযাত্ৰাই সমাজত বিয়পাই দিয়ক সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক শক্তিশালী বাৰ্তা ইফালে এই শোভাযাত্ৰাৰ অন্তত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হয় এখন মুকলি সভাও এই সভাত উপস্থিত থাকে স্বৰ্ণকন্যা হিমা দাস ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সহযোগত হাজোৰ পৰা সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ